বজালীৰ পাটাচাৰকুছিৰ ৩২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি ১৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৩২ সংখ্যক পাটাচাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ। ৰাস মহোৎসৱক লৈ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। ৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ মূলদ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃতিৰ দান কালদিয়া নৈৰ বাকৰিত প্ৰাণ পাই উঠিব বৃন্দাবনৰ লগতে বহুতো আকৰ্ষণীয় শিল্পই। ৰাস মহোৎসৱক লৈ ব্যস্ত উদযাপন সমিতি। নিউজ ডেস্ক ডিজিটেল এছএম লাইভ। আমি এইবাৰ ৰাইজৰ সহযোগত পাটাচাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ ৩২ সংখ্যক ৰাস মহোৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ সকলো দিশৰ প্ৰস্তুতি চলি আছে। মৃন্ময় মূৰ্তি, মূল মণ্ডপ, মূল তোৰণকে আদি কৰি যি আমাৰ ষ্টলসমূহ আছে, আমি প্ৰায় ২০০ ষ্টল সাজি উলিয়াবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ ৰাসস্থলীৰ লগত যি কালদিয়া নৈ আছে, প্ৰতি বছৰৰ দৰে এই বছৰো কালদিয়া নৈত যাতে আমি যি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তত্ত্ব বা মহত্ব আছে সেইখিনি যাতে আমি ফুটাই উঠিব পাৰোঁ। আমাৰ সেই কালদিয়া নৈৰ পৰা বৃন্দাবন সদৃশ এক পৰিৱেশ প্ৰকৃতিয়ে আমাক দান দি থৈ গৈছে। আৰু সেই পৰিৱেশত আমি এই ৰাস মহোৎসৱখন আয়োজন কৰি আহিছোঁ যোৱা ৩১টা বছৰে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহে আহি এই ৰাস মহোৎসৱস্থলী আহি উপভোগ কৰে। আমি এইটো কথাই লক্ষ্য ৰাখি যাতে এই ৰাসস্থলীত আহি প্ৰত্যেকৰে এক আধ্যাত্মিক অনুভৱ কৰিব পাৰে, আধ্যাত্মিকতা এটা মন লৈ যাব পাৰে। লগতে এই ১৫ দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱত আমি প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন প্ৰতিযোগিতা, অসম তথা অসমৰ বাহিৰৰ পৰা ইণ্ডিয়ান আইডলৰ ৰাগিনী সিন্ধিকে আদি কৰি অসমৰ বহুকেইজন শিল্পীক আমন্ত্ৰণ জনাইছোঁ। পাটাচাৰকুছি তথা বজালী অঞ্চলৰ বিভিন্ন স্কুল, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানে এই মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু প্ৰতি বছৰ দৰে এই বছৰো যাতে আমি ৰাইজক এক মনোৰঞ্জন দিব পাৰোঁ, প্ৰতি বছৰে আমি একোটা প্ৰদৰ্শনী ৰাখোঁ। এইবাৰো আমি এই যে কালদিয়া পাৰৰ জংঘল আছে, যোৱাবাৰ ফুটবংলৰ অভূতপূৰ্ব সঁহাৰিৰ পিছত এইবাৰ আমি আদিম যুগৰ জৈৱিক বৈচিত্ৰ্য হিচাপে আমি এটা ফুটি তুলি ধৰিবলৈ চেষ্টা কৰিম। ৰাইজে কিমান দূৰ লয় সেইটো ৰাইজৰ ওপৰত আমি এৰি দিছোঁ। আৰু কালদিয়া নৈখনক যাতে আমি আটক ধুনীয়াকৈ বা যিটো আলোকসজ্জা আছে, আলোকসজ্জা আজি যোৱা ২ বছৰো আমাৰ কলিকতাৰ বৰ্মন ভাতৃদ্বয় তেখেতসকলে কৰি আছে। এই বছৰো আমি তেখেতসকলকে যিটো গোটেই ৰাসৰ সমূহ আলোকসজ্জাৰ দায়িত্বটো আমি তেখেতসকলক দিছোঁ। আৰু গোটেই কামখিনি চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৫ তাৰিখে আহিব, ৰাস মহোৎসৱ মুখ্যদ্বাৰ উদ্ঘাটন কৰিব। তাৰ আগে আমাৰ প্ৰাগজ্যোতিষ ক্লাবৰ যি আৱক্ষ মূৰ্তি বৃহৎ ভূপেন হাজৰিকাদেৱৰ সাজি উলিয়াইছে সেইটো উদ্বোধন কৰিব। আৰু তেখেতসকলৰ সভাখনো ইয়াত ৰাস মহোৎসৱতে হ'ব। আৰু আৱক্ষ মূৰ্তি উন্মোচন কৰাৰ পিছত আমাৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব। আমি প্ৰত্যেকে যাতে ২ দিন আগতে প্ৰস্তুতিখিনি সম্পূৰ্ণ কৰিব পাৰোঁ, সকলোখিনি আমাৰ বিষয়ববীয়া বা ৰাইজে আমি সেইখিনি নজৰ দি আছোঁ। জুবিনদাৰ বিহীন এইবাৰ কিন্তু ৰাস মহোৎসৱ যে অনুষ্ঠিত হ'ব, কিন্তু সকলোৰে মনত চবৰে ম্ৰিয়মান হৈছে, কি ক'ব? সকলো স্তব্ধ হৈ গৈছে। অসমবাসী গোটেই বিশ্বই আজি তেখেতৰ মৃত্যুত আমি এটা ম্ৰিয়মান। তেখেতৰ পুণ্যাত্মাই স্বৰ্গাত্ম লাভ কৰক, তেখেতৰ ন্যায় সোনকালে পাওক, সেইটো কামনা কৰিছোঁ। জুবিনদা নোহোৱাকৈ অসমখনৰ কথা ভাবিবই নোৱাৰি। আৰু যি তেখেতে সাংস্কৃতিক দিশেৰে অসমখনক বিশ্বত প্ৰতিষ্ঠা কৰিছিল, তেখেতৰ যি অনাকাংক্ষিত মৃত্যু, এই অনাকাংক্ষিত মৃত্যুৰ কাৰণে আমি বুলিয়ে নহয় সমগ্ৰ ৰাইজ আজি শোকস্তব্ধ বা বাকৰুদ্ধ হৈ গৈছে। আমিও তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এইবাৰ তেখেতৰ ১৮ নৱেম্বৰ জন্মদিন, সেইদিনাও আমি জুবিন গাৰ্গৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আৰু প্ৰথম আৰম্ভণি দিয়াটো ডক্টৰ ভূপেন হাজৰিকাৰ ১০০ মৃত্যু দিৱস, সেইদিনাও অনুষ্ঠান আছে। গতিকে আমি মহান শিল্পীগৰাকীৰ যাতে আত্মাই চিৰশান্তি পাওক এইটোৱে কামনা কৰিছোঁ। আৰু তেখেতৰ যিখিনি আধৰুৱা সপোন বা এইখিনি তেখেতৰ যিখিনি সপোন লৈ আগবাঢ়িছিল সমাজখনে এক হৈ থকাৰ দিশত, গতিকে আমি যাতে তেখেতৰ সপোনবোৰ বাস্তৱ ৰূপ দিব পাৰোঁ সেইটোৱে আমি প্ৰায় ৩ শতাধিকৰ ওপৰত আমি মৃন্ময় মূৰ্তি আছে আমাৰ। আপোনালোকে জানেই যে আমাৰ ৰাসস্থলীত মৃন্ময় মূৰ্তি বহুত থাকে। হয়তো আমি সেইটো আৰম্ভণিৰ পৰা এতিয়া আমি এৰি দিয়া নাই, মৃন্ময় মূৰ্তিৰ সংখ্যা বহুত থাকে।